বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আগন্তুক এডিআৰই থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড আৰু অসম পুলিচৰ পৰীক্ষাসমূহত অহাৰ সম্ভাৱনা থকা কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এনচাৰ্ছ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকী কোন আছিল? এনচাৰটো হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণন। যদি আপোনালোকে বহীত নোট কৰি যাব বিচাৰে তেনেহ'লে নোট কৰি যাব পাৰে। দ্বিতীয় কুৱেশ্যনটো হৈছে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এনচাৰটো হ'ব 1942 চনত। নেক্সট আহিলে তৃতীয় কুৱেশ্যনটো হ'ল ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? ইয়াৰ এনচাৰটো হ'ব ৰীমা দাস। নেক্সট 4 নম্বৰ কুৱেশ্যনটো হ'ল জীয়া ভৰালী নদী অসমৰ কোন জিলাত অৱস্থিত? এনচাৰটো হ'ব শোণিতপুৰ জিলাত। 5 নম্বৰ কুৱেশ্যনটো হ'ল কিমান চনত পলাশী যুদ্ধ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1757 চনত। 6 নম্বৰ কুৱেশ্যনটো হ'ল জয়মতী বোলছবি কিমান চনত মুক্তি পাইছিল? এনচাৰটো হ'ব 1935 চনত। 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায়? এনচাৰটো হ'ব ৰেডক্লিফ লাইন। 8 নম্বৰ কুৱেশ্যনটো হ'ল অসম সাহিত্য সভা কিমান চনত গঠন হৈছিল? এনচাৰটো হ'ব 1917 চনত। 9 নম্বৰ কুৱেশ্যনটো হ'ল ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1682 চনত। 10 নম্বৰ কুৱেশ্যনটো হ'ল BTC কেতিয়া গঠন হৈছিল? ইয়াৰ এনচাৰটো হ'ব 2003 চনত। 11 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মহিলা IAS গৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব পাৰুল দাস। 12 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ বৃহত্তম হ্ৰদটোৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব কাস্পিয়ান হ্ৰদ। বন্ধুসকল, যদি এই প্ৰশ্নোত্তৰবোৰ অলপ হ'লেও গুৰুত্বপূৰ্ণ যেন লাগে তেনেহ'লে আপোনালোকে বহীত নোট কৰি যাব পাৰে। অসমত ৰেল সেৱা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? এনচাৰটো হ'ব 1882 চনত। 14 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? এনচাৰটো হ'ব ৰাজা হৰিচন্দ। মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? ইয়াৰ এনচাৰটো হ'ব বিহাৰত। 16 নম্বৰ কুৱেশ্যনটো হৈছে উইংছ অফ ফায়াৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ এনচাৰটো হ'ব APJ আব্দুল কালাম। নেক্সট কুৱেশ্যনটো হ'ল ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? এনচাৰটো হ'ব জৱাহৰলাল নেহেৰু। 19 নম্বৰ কুৱেশ্যনটো হ'ল তেহৰী বান্ধ ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব উত্তৰাখণ্ডত। লাষ্ট কুৱেশ্যন, এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? এনচাৰটো হ'ব বিদ্যুৎ গোস্বামী। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে আহিবলগীয়া সময়খিনিত এনেকুৱা ধৰণৰ জিকে কুৱেশ্যন এনচাৰবিলাক পাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব।